Dear students, যিখিনি কথা অলৰেডি আমি Google Meet ক্লাছ আৰু PDF টো দিছিলো হেখিনি আমি ডিসকাস কৰিছিলো এই কথাখিনি আকৌ YouTube যোগেদি মই অলপ আকৌ ডিসকাস কৰিব বিচাৰিছো আমি অলপ ফাষ্ট যাম যেহেতু আমি অলৰেডি দুটা ওয়েট ডিসকাস কৰিছোই Google Meet ক্লাছত সো মই অলপ YouTubeত আকৌ ৰিভিজন হিচাপে লবা এটো কেতিয়াবা পাহৰি গলে চাই লব পাৰিবা ফাৰ্স্ট কোৱেশ্চনটো আছিল How many light years are there in 1 meter? Okay, first question to us is how many light years are there in 1 meter? 1 meter ot kiman light year thake. So ami 1 light year ot kiman meter thake ami hetu janu. Moi agote likhai disu 1 light year ot thake tumar 9.46 into 10 to the power 15 meter. Okay, so it is just ulta kori dia. Amak ete meter or pora light year loi nibo lage. So meter term to ami left side e rakhim. So it is just ifal kori disu. So 9.46 into 10 to the power 15 meter is equal to 1 light year. Okay. So 1 meter is equal to kiman hobo 9.46 into 10 to the power 15 to just ei ifale thaka jontu value asil 1 or logot yat divide hoi jabo. Thik ase aru 1 or logot divide hoi jabo aru himan light year hobo. Eta moi eto calculation keneke korise soa 1.1 divided by 9.46 jitu moi khohoje uliabo nwaru etu moi extra ke likhi disu 1 divided by 9.46 okay into 10 to the power 15 asil ei into to dilu tolot asil denominator asil 10 to the power 15 hetu as a numerator ba upor gusi gole ki hobo horai tolot thoka term to jodi 10 to the power 15 mane positive hot asil tente hole hi negative hot hoi jabo 10 to the power minus 15 so hoi jabo 1.1 by 9.46 into 10 to the power minus 15 light year etia 1 divided by 9.46 koribole tumar সহজ hobo so tumi কাহত এটো কৰি দিবা 1 divided by 9.46 জিটো কৰিলে আমি পাম 0.1057 into 10 to the power minus 15 light year ঠিক আছে আৰু হেতু আমি কি হলে লৈ গলো 1 to এফালে আনিলো 1.057 into 10 to the power minus 16 light year কাৰণ ই 10 to the power minus 16 order to মিলাবৰ কাৰণে জাস্ট মই 1 to এফালে লৈ আহিছো 1.057 into 10 to the power minus 16 light year আমাৰ आंसर ওলাই গল next question What is the number of electrons that would weigh 1 kg? Kimanta number of electrons lagibo? Hi 1 kg hoboloi. Mass of an electron is 9.11 into 10 to the power minus 331 kg. Mono rakhiba. Eta electron or mass mane bhor hoy 9.11 into 10 to the power minus 31 kg. So amak dia ase mass of electron eta electron or mass dia ase 9.11 into 10 to the power minus 31 kg. Ami to janibo lage. আর টোটাল মাস কিমান দি আছিল 1 কেজি উলিয়াব লাগে 1 কেজি কিমানটা ইলেক্ট্ৰন থাকে সো টোটাল মাস আছিল 1 কেজি সো মই এজ এ এপোলাৰ एग्जांपल দিছিলো সো তোমাৰ হাতত যদি 1 কেজি ওজনৰ 10 কেজি ওজনৰ আপেল আছিল আৰু প্ৰত্যেকটো আপেলৰ ওজন 1 কেজি আছিল তেতিয়াহলে তোমাৰ হাতত কিমানটা আপেল থাকিব 10 ডিভাইডেড বাই 1 মানে 10টা আপেল ঠিক তেনেকৈ ইয়াত নাম্বাৰ অফ ইলেক্ট্ৰনছ টো হৈ যাব টোটাল কিমান মাস আছিল যিমান ওজন আছিল সৰি ভৰ আছিল ডিভাইডেড বাই প্ৰত্যেকটো ইলেক্ট্ৰনৰ ভৰ টোটাল মাস ডিভাইডেড বাই মাস অফ ইচ ইলেক্ট্ৰন সো টোটাল মাস আছিল 1 কেজি আৰু এটা ইলেক্ট্ৰনৰ মাস আছিল 9.11 into 10 to the power minus 31 কেজি তেতিয়া আমি নাম্বাৰ অফ ইলেক্ট্ৰনছ টো পাই যাম আৰু তোমাৰ আগৰ নিচিনাকৈ সিমিলাৰলি ইয়াত যেনেকৈ ক্যালকুলেশন কৰিছিলো সেই ওয়েটোৰে ক্যালকুলেশন কৰিছো আৰু মই ফাইনাল ৰিজাল্ট পাই গৈছো 1.097 into 10 to the power 30 কাৰণ ইয়াত ইউনিট নাথাকে কাৰণ এটা নাম্বাৰ ওকে হয় 20টা 30টা তা বুলি যোনটো অসমীয়াত কও হেতু আসলতে ইউনিট নহয় নেক্সট কোৱেশ্চন টু সোৱা the radius of a gold nucleus is 41.3 fermi to আটাইতকৈ সৰু ডিসটেন্স or আটাইতকৈ সৰু ইউনিট আছিল ওকে নিউক্লিয়াৰ ডিসটেন্স মেজাৰ কৰিবলৈ আমি ফাৰ্মি ইউনিট ইউজ কৰো এক্সপ্ৰেছ ইটস ভলিউম ইন মিটাৰ কিউব ৰেডিয়াস মানে ব্যাসাৰ্ধ ভলিউম মানে আয়তন মনত ৰাখিবা সো আর আমাক ৰেডিয়াস টো কিমান দিয়া আছে গোল্ড নিউক্লিয়াস টোৰ 41.3 ফাৰ্মি ইমিডিয়েটলি তাক আমি কালে লৈ যাম মিটাৰত লৈ যাম কিয়নো আমাক ভলিউম তো বা আয়তন তো আমাক মিটাৰ কিউবত উলিয়াব দিছে মানে এসআই ইউনিটত সো হিয়াৰ r ইজ গলো 41.3 ফাৰ্মি আছিল আৰু ফাৰ্মি তো মিটাৰলে নিলে কি হয় ফাৰ্মি মানে কি আছিল ফেমটোমিটাৰ সো কিমানে মাল্টিপ্লাই হ'ব 10 to the power minus 15 এ সো 41.3 লগত 10 to the power minus 15 মাল্টিপ্লাই হৈছে তেতিয়া মিটাৰলে গুছি গলে ইউনিট টু ভলিউমৰ ফৰ্মুলা আছিল এটা নিউক্লিয়াছত ভলিউমৰ ফৰ্মুলা আছিল স্ফিয়াৰৰ যোনটো ফৰ্মুলা হয় ভলিউমৰ হে ফৰ্মুলাটোৱে v ইজ গলো 4/3 pi r কিউব আৰু ইয়াত ভ্যালু বিলাক বহাই দিলো আৰু r কিউব আছে সাবা r কিউব হৈ গলে মিটাৰ কিউব হৈ যাব সো 41.3 into 10 to the power minus 15 মিটাৰ এটো হোল কিউব হ'ব সো ইউনিট টু মিটাৰ কিউব হৈ যাব
ফাইনেল এনসাৰ আমি পাই গলো 2.95 into 10 to the minus 40 মিটাৰ নেক্সট কোৱেশ্চন আছে কনভাৰ্ট এন এক্সেলাৰেশ্যন অফ 4 কিলোমিটাৰ hour inverse to centimeter per second inverse square second inverse okay so কি কৰিব লাগে 4 কিলোমিটাৰ per hour square to centimeter per second square লৈ কনভাৰ্ট কৰিব লাগে so কিহৰ এক্সেলাৰেশ্যন দি আছিল মানে ত্বৰণ অসমীয়াত so আমি এৰ ভ্যালু লিখি লৈছো 4 কিলোমিটাৰ per hour কেনেকৈ কনভাৰ্ট কৰিছো চোৱা 4 ইয়াত জি ভ্যালু থাকে 4 5 6 7 জি থাকে যাক পাতিবা জাস্ট ইউনিট টু ভাঙিবা ওপৰত কিলোমিটাৰ আহিব hour inverse square আছে মানে 1/h square মানে কিলোমিটাৰ তল h square আহি যাব so 4 into কিলোমিটাৰ তো প্ৰথম মই মিটাৰ লৈ নিম so 1000 মিটাৰ 1 কিলোমিটাৰ so 1000 মাল্টিপ্লাই কৰিছো 1000 তো সিম্পলি 10 কিউব বুলি লিখিব পাৰি আকৌ মিটাৰটোক মই আকৌ সেন্টিমিটাৰ লৈ নিব লাগে কাৰণ ইয়াত কৈ দিছে সেন্টিমিটাৰ পাৰ সেকেন্ড ইনভাৰ্স সেন্টিমিটাৰ পাৰ সেকেন্ড স্কয়াৰ লৈ নিবলৈ দিছে সো মিটাৰ টু সেন্টিমিটাৰ লৈ নিলে 100 এৰে মাল্টিপ্লাই হয় ইনটু 100 ৰ জেগাত লিখিছো মই 10 স্কয়াৰ 10 ৰ পাৱাৰ হিচাপে লিখিছো সিমিলাৰলি h স্কয়াৰ আছে মানে আৱাৰ স্কয়াৰ ঘন্টা স্কয়াৰ সো এটো ব্ৰেকেটত লিখিলো সো ঘন্টাটো প্ৰথমতে আমি মিনিটত নিলো সো 60 মিনিটে 1 আৱাৰ আকৌ 60 সেকেন্ডে 1 মিনিট সো 60 into 60 স্কয়াৰ আছে হোল স্কয়াৰ আৰু গুটেটো ক্যালকুলেশন কৰি মই এনসাৰ পালো 0.03 সেন্টিমিটাৰ পাৰ সেকেন্ড ইনভাৰ্স স্কয়াৰ ঠিক আছে নেক্সট অৰ্ডাৰ অফ ম্যাগনিটিউড উলিয়াবলৈ অলৰেডি মই গুগল মিটত গুটেখিনি কৈছোৱে সো 0.8 into 10 to the power 1 আছে তেতিয়া অৰ্ডাৰ অফ ম্যাগনিটিউড হৈ গল 1 সিমিলাৰলি বাকি কিটা অৰ্ডাৰ অফ ম্যাগনিটিউড দিয়া আছে সো অৰ্ডাৰ অফ ম্যাগনিটিউড উলিওৱা ইমান টান নহয় নেক্সট মই নোট এটা দিছিলো যোনটো মই ৰিফ্লেকশন অৰ ইকো মেথড যোনটো সোনাৰ আৰু আল্ট্ৰাসাউন্ডত ইউজ কৰা হয় হেতুৰ ফৰ্মুলা আছিল s বা ডিসটেন্স ইকুয়াল c into t divided by 2 or v into t divided by 2 সিমিলাৰলি কিবা এটা বস্তুৰ আমি পোল এটাৰ হাইট উলিয়াও তাৰ কাখত পৰা চালে যদি এংগল অফ এলিভেশন টু থিটা থাকে তেনহলে তাৰ ফৰ্মুলা হয় h x tan থিটা যেটো মই অলৰেডি ডিসকাস কৰিছো সো এখিনি মই অলপ স্পিডত কৈছো height of an inaccessible object মানে যিবিলাকলে আমি যাব নোৱাৰো যেনে মাউন্টেইন হ'ব পাৰে বা কিবা বহুত ওখ বস্তু এটা হ'ব পাৰে তেতিয়া কি কৰো তাক আমি দুটা এংগল অফ এলিভেশন লওঁ আৰু এংগল অফ এলিভেশন লৈ সেই যোন দুটা পইণ্টৰ পৰা লওঁ সেই পইণ্ট দুটাৰ মাজৰ ডিসটেন্সটো কনসিডাৰ কৰো d বুলি তেতিয়া কি হৈ যায় ফৰ্মুলা মাউন্টেইন বা সেই পাৰ্টিকুলাৰ বস্তুটোৰ হাইট হৈ যাব h d এই পইণ্ট দুটাৰ ডিসটেন্স ডিভাইডেড বাই cot θ2 cot θ1 ঠিক আছে নেক্সট আছিল প্যাৰালেক্স মেথড যাৰ সহায়ত আমি এস্ট্ৰনমিক্যাল অবজেক্ট বিলাকৰ মাজৰ ডিসটেন্স জুকু ইটোৰ পৰা হিটো গ্ৰহৰ মাজৰ দূৰত্ব প্লেনেট আৰু বেলেগ বেলেগ বস্তু বিলাকৰ এস্ট্ৰনমিত পোৱা বস্তু বিলাকৰ মাজৰ ডিসটেন্সটো জুকু সো ডিসটেন্সৰ ফৰ্মুলা আছিল বেসিস বা বেস মানে ভূমি ডিভাইডেড বাই প্যাৰালেক্টিক এংগল বেসিস ডিভাইডেড বাই প্যাৰালেক্টিক এংগল ওকে b by θ হিচাপে লিখো তাৰ পিছৰ ফৰ্মুলাটো আছিল সাইজ অফ এন এস্ট্ৰনমিক্যাল অবজেক্ট এটা মহাকাশত থকা বস্তু এটা কিমান ডাঙৰ তাৰ ডায়ামিটাৰটো কিমান হেবিলাক জানিবলৈ হলে আমি এটা ফৰ্মুলা ইউজ কৰো লিনিয়াৰ ডায়ামিটাৰ মানে ৰৈখিক সিধা লিনিয়াৰ ডায়ামিটাৰ ইজ ইকুৱেল টু ডিসটেন্স ইনটু এংগুলাৰ ডায়ামিটাৰ লিনিয়াৰ ডায়ামিটাৰ মানে ৰৈখিক ব্যাস ইকুৱেল টু দূৰত্ব ইনটু কৌণিক ব্যাস ওকে এটো লিনিয়াৰ নহয় কৌণিক ব্যাস এটো ফৰ্মুলা হয় এই ফৰ্মুলাটো ইউজ কৰি আমি প্ৰবলেম কৰিম পিছত নেক্সট এটা কোৱেশ্চন দিছিলো প্ৰবলেম এটা দিছিলো একদম মাইনাৰ প্ৰবলেম একদম সৰু প্ৰবলেম ক্যালকুলেট দা এংগল অফ 1 ডিগ্ৰী 1 মিনিট 1 সেকেন্ড ইন ৰেডিয়ানস সো ডিগ্ৰী মিনিট আৰু সেকেন্ডক ৰেডিয়ানলৈ নিব লাগে মই কৈছিলো যে এটা কোণ যিকোনো এটা এংগল মই দেখাই আছো সে এংগলটো 1 ডিগ্ৰী আছিল ওকে 1 ডিগ্ৰী এংগল এটা তুমি সমানে 60 ভাগ কৰা 60 টা পাৰ্ট যদি কৰা তেন্তে হলে প্ৰত্যেকটো পাৰ্টত কিমানকে থাকিব 1 মিনিট কে থাকিব আকৌ সেই 1 মিনিটটোক লৈ আকৌ তাক যদি সৰু সৰুকে 60 টা ভাগ কৰা তেনহলে প্ৰত্যেকটো ভাগত কিমানকে থাকিব 1 সেকেন্ড কে থাকিব এতিয়া আমি কি কৰিম আমাক কৈ দিছে ইউজ 360 টুৱাইস পাই মানে হয় 180 ডিগ্ৰী আৰু টুৱাইস পাই মানে হয় 360 ডিগ্ৰী মনত ৰাখিবা সো 360 ডিগ্ৰীত টুৱাইস পাই থাকে সো 1 ডিগ্ৰীত কিমান পাই থাকিব টুৱাইস পাই 360 পাই ভ্যালুটো 3.14 বহাই দিলে কিমান পাও 1 ডিগ্ৰীত কিমান ৰেডিয়ান হৈ যায় 1.745 into 10 to the minus 2 ৰেডিয়ান সিমিলাৰলি আমি পাই গলো 1 ডিগ্ৰীত দিস ইমান ৰেডিয়ান হয় সো 1 ডিগ্ৰীত 60 মিনিট থাকে 60 মিনিটৰ সেই সমান ৰেডিয়ানই হ'ব 1 ডিগ্ৰী আৰু 60 মিনিট সমান হয় তারপর আমি 1 মিনিটৰটো উলিয়াই দিলো ইয়াক 60 এ ডিভাইড কৰি দিলো আমি পাই গলো 2.9 into 10 to the minus 4 ৰেডিয়ান
Similarly 1 সেকেন্ডৰ কাৰণে উলিয়াম 1 সেকেন্ডৰ কাৰণে উলিয়াবলে এই 1 মিনিটৰ ফৰ্মুলাটো পৰা আহিব 1 মিনিটত কিমান ৰেডিয়ান 2.9 * 10⁻⁴ ৰেডিয়ান হেকানে লিখিছো 1 মিনিট = 2.9 * 10⁻⁴ ৰেডিয়ান so 1 মিনিটত 60 সেকেন্ড থাকে 60 সেকেন্ড = সেম হ'ব this ৰেডিয়ান so 1 মিনিটত কিমান হ'ব ইয়াৰ লগত জাস্ট 60 ৰে ডিভাইড হ'ব আমাৰ आंसर পাই যাম 4.85 * 10⁻⁶ ৰেডিয়ান নেক্সট আৰু এটা নিউমেৰিকেল কৰিছো যিকিটা ফৰ্মুলা দিছিলো question to খুজিছে the angular diameter of the sun is 1920 second okay sunor angular diameter to দিয়া আছে angular diameter মানে কি আছিল থিটা থিটাৰ ভ্যালু দিয়া আছে 1920 second so to radianot নিব লাগিব if the distance of the sun from the earth is 1.5 * 10⁻11 meter so sun আৰু earthৰ মাজৰ distance কিমান কৈছে s distance মানে s কিমান কৈছে 1.5 * 10⁻11 meter what is the linear diameter of the sun sunor linear diameter কিমান sunor ভিতৰ যোনটো diameter পাম আমি ওকে হে diameter টো কিমান হ'ব সোধা গৈছে এটা সোৱা কেনেকৈ কৰিছো ফৰ্মুলা linear diameter = distance into angular diameter ফৰ্মুলা পাই আহিছো so s ৰ ভ্যালু দিয়া আছে 1.5 * 10⁻11 মিটাৰ থিটাৰ ভ্যালুটো আমি ৰেডিয়ানত লৈ গৈছো so সেকেন্ড টো ৰেডিয়ানত নিলে কিমান হয় 4.85 * 10⁻⁶ ৰেডিয়ানৰে মাল্টিপ্লাই হয় আমি অলপ আগত কৰি থৈ আহিছো so 1920 ৰ লগত যোনটো সেকেন্ডৰ কনভাৰসেশন ফেক্টৰ ৰেডিয়ানলৈ নিয়া হেটো আমি মাল্টিপ্লাই কৰিছো so d = s * থিটা তাত বহাই দিছো so d ৰ ভ্যালু আমি পাই গৈছো 1.4 * 10⁻9 মিটাৰ এতিয়া আমি এটা ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিছো মাস আৰু ওয়েট ওকে মাস মানে ভৰ ওয়েট মানে ওজন সো মানুহে ভৰ আৰু ওজন যে কয় সো দুইটাৰ মাজত পাৰ্থক্য আছে সবা সো মাসৰ ডেফিনিশন লিখিছো দা মাস অফ এ বডি ইজ দা কোয়ান্টিটি অফ মেটাৰ কন্টেইন ইন ইট সো মাস বা ভৰ মানে হৈছে যিকোনো এটা বডিত কিমান পৰিমাণৰ বস্তু বা কিমান পৰিমাণ থাকে হি হৈছে তাৰ মাস আৰু ওয়েট মানে হৈছে the weight of a body is the force with which a body is pulled towards the center of the earth পৃথিৱীৰ কেন্দ্ৰই তাৰ গালৈ সকলোবিলাক বস্তুক টানি থাকে আৰু সেই যিমান জোৰেৰে টানি থাকে যেটো ফোর্স দিয়ে হেতুই হৈছে যিকোনো এটা বস্তুৰ ওয়েট এই পেনটো মই যদি ইয়াৰ পৰা এৰি দিও হে তললৈ যাব আৰু তললৈ যাব মানে এখন টেবুলখন নাথাকা হাতেন মাটিৰ আৰ্ট সাৰফেস পালে হয় আৰ্ট সাৰফেস কোন নাথাকা হয় বা কিবা খালি থাকা হয় কি পৃথিৱীৰ কেন্দ্ৰলৈ গৈ থাকিব বিচাৰিলে হয় আৰু কেন্দ্ৰৰ ফালে যোনটো কেন্দ্ৰ এটা গাৰ ফালে টানি আছে যোনটো বলেৰে সেই বলটোই হৈছে ওয়েট ওকে আৰু মাসৰ এসআই ইউনিট হয় কেজি আৰু ওয়েটৰ এসআই ইউনিট কি হয় ওয়েটৰ এসআই ইউনিট হয় নিউটন মনত ৰাখিবা ঠিক আছে নিউটন যে আসলতে আমি 1 কেজি আলু কিনো 2 কেজি আলু কিনো হেবিলাক আসলতে ওয়েট হেগ একচুয়ালি হেতু আমাৰ ফোর্স ঠিক আছে আসলে মাসৰ কথাই কয় কেজিটো মাসৰ ইউনিট ওয়েটৰ ইউনিট নহয় ওয়েটৰ ইউনিট হ'বলে হলে কেজিৰ লগত গ্ৰেভিটিৰ ইউনিটটো মাল্টিপ্লাই থাকিব লাগিব ঠিক আছে ওয়েটৰ ফৰ্মুলা হৈছে w = mg mass into gravity একবা acceleration due to gravity ওকে পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণ পৃথিৱীৰ ক্ষেত্ৰত সো বেলেগ গ্ৰহত গলে বেলেগ হ'ব আৰু মনত ৰাখিবা মাস সকলো জায়গাত একে থাকে ওয়েট কেতিয়াও কোনো জায়গাত একে নাথাকে জায়গা সপক্ষে হি ওয়েট বিলাক বেলেগ হ'ব পাৰে সো পৃথিৱীত যদি ওয়েট কিবা এটা বস্তুৰ ওয়েট যদি 2 বা 3 নিউটন হয় 3 নিউটন ধৰিলোৱা আৰ্থ কি বুলি মুনত গৈ তাৰ ওয়েটটো চেঞ্জ হৈ যাব কাৰণ মুনৰ এক্সেলাৰেশন ডিউ টু গ্ৰেভিটিটো চেঞ্জ হ'ব মুনত মই ইয়াত ডিফাৰেন্স বিলাক কৈ দিছো মাস আৰু ওয়েটৰ সো চাই লবা এটা খুব ইম্পৰ্টেন্ট হয় মাস ইজ দা মেজাৰ অফ ইনাৰ্চিয়া এণ্ড ওয়েট ইজ দা মেজাৰ অফ গ্ৰেভিটি ওকে মাস সদায় স্কেলাৰ কোয়ান্টিটি হয় যাৰ কেৱল মান থাকে দিশ নাথাকে ওকে ডাইৰেকশন নাথাকে ওয়েটটো ভেক্টৰ হয় ভেক্টৰ কোয়ান্টিটিৰ ম্যাগনিটিউড বা মান থাকাৰ লগতে দিশো থাকে ডাইৰেকশনো থাকে ওয়েটটো কিহৰ কাৰণে ডাইৰেকশন আছে আৰু এই পেনটোৰ ওয়েট বুলি ক'লে পৃথিৱীৰ কেন্দ্ৰৰ ফাল তললৈ হি গৈ থাকিব বিচাৰিছে সো ডাউনৱাৰ্ড তাৰ ডাইৰেকশন হৈছে ডাউনৱাৰ্ড মাস কনস্ট্যান্ট কোয়ান্টিটি হয় আৰু ওয়েটটো ঠাই সাপেক্ষে ভেৰি হয় 3 নম্বৰ পইণ্টত সেটো লিখিছো আৰু মাস কেতিয়াও 0 হ'ব নোৱাৰে কিন্তু ওয়েটটো এটা পাৰ্টিকুলাৰ জায়গাত গৈ 0 হ'ব পাৰে ফৰ এক্সাম্পল এই পেনটো যদি মই আৰ্থৰ কেন্দ্ৰত লৈ যাও সেন্টাৰত লৈ যাও তেনহলে ইয়াৰ ওয়েট 0 হৈ যাব কাৰণ কি হৈ যাব সেন্টাৰত এক্সেলাৰেশন ডিউ টু গ্ৰেভিটি 0 আমাৰ ফৰ্মুলা আছিল ওয়েটৰ w = mass into gravity সো মাসটো তো ফিক্স থাকিব কিবা এটা থাকিবই ইনটু গ্ৰেভিটি কেতিয়াবা 0 হৈ যাব পাৰে তেতিয়া ওয়েটটো 0 হৈ যাব বুজিলা কেতিয়াবা ওয়েট 0 হ'ব পাৰে কিন্তু মাস কেতিয়াও 0 নহয় থ্যাংক ইউ আজিলৈ এখিনি আছিল